মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ইতিমধ্যে পৰীক্ষাৰ কাৰণে পঢ়ি আছা তোমালোকৰ 2025 চনৰ যেটো HSLC এক্সাম হ'ব তাত তোমালোকৰ নিয়ম বেলেগ মই আকো এবাৰ কৈছো যে ইয়াৰ আগতে 2024 লৈকে আমাৰ আছিলে যে আমি টোটাল মাৰ্কস 30 পালে হৈ যায় টোটাল 30 কিন্তু এতিয়া 2025 ৰ পৰা আমাৰ কি হ'ল যে আমি 45 ৰ ভিতৰত 13 আৰু ডেসক্ৰিপটিভটো 45 ৰ ভিতৰত 13 আমি 26 পাবই লাগিব কিন্তু এটো হৈছে 2025 ৰ পৰা কম্পালসৰি কৰিছে তোমালোকে এক্সাম দিবা 2026 তোমালোকে প্ৰত্যেকটো MCQ 13 পাবই লাগিব আৰু তাৰ লগত তোমালোকৰ সেট কিন্তু বেলেগ বেলেগ থাকিব A B C D আৰু A B C D সেটটোৰ তোমালোকৰ কি সমস্যা হ'ব যে কোৱেশ্চন একে হলো কোৱেশ্চন নাম্বাৰবোৰ বেলেগ বেলেগ থাকিব গটিকে আৰম্ভণিৰ পৰাই ভালকে কৰিবা যাতে তোমালোকে 13 মাৰ্কস পাব পাৰা আৰু তোমালোকৰ পৰীক্ষা যদিও ধাৰণা কৰা হৈছে যে জানুৱাৰীৰ পৰা হ'ব যোৱা বছৰ তোমালোকৰ 2026 ৰ যোৱাবাৰ পৰীক্ষা হৈছিল ফেব্ৰুৱাৰীৰ 15 থকা এক্সাম স্টাৰ্ট হৈছিল HSLC কিন্তু এই বছৰ তোমালোকৰ জানুৱাৰীত নহলেও ফেব্ৰুৱাৰীৰ ফাৰ্স্ট উইকত তোমালোকৰ হ'ব ফাৰ্স্ট উইকত তোমালোকৰ এক্সাম স্টাৰ্ট হ'ব আৰু প্ৰথম কথা হ'ল তোমালোকে জেনে ধৰণে পঢ়িছা মাৰ্কস পোৱাৰ উপৰিও তোমালোকৰ কাৰণে কেটেমান মোৰ কবলগীয়া কথা আছে মই কৈ যাম তোমালোকে চাবা কি ধৰণে মই তোমালোকক কৈছো যে তোমালোকে পৰীক্ষাৰ বহীখনত কি দৰে লিখিবা হেতু কথা মই কৈ দিম চাবাচোন তোমালোকে পৰীক্ষাৰ বহীখনত তোমালোকে কি কৰিবা বহীখন তোমালোকে প্ৰথমতে এনেকে ভাঁজ কৰি লবা চাৰিওফালে আৰু তলফালেও এনেকে ভাঁজ কৰি লবা তোমালোকে কোৱেশ্চন এনসাৰ লিখিলে বহি যে এনেকে ভাঁজ কৰিবা এই মাজৰখিনিত লিখিবা দেই আৰু যেতিয়া কোৱেশ্চনটো শেষ হ'ব অকমান থাকিলে এইখিনি পা এনসাৰ আকৌ দ্বিতীয় কোৱেশ্চনটো আৰম্ভ নকৰিবা হেতু কথা আৰু তোমালোকৰ যদি কিবা ভুল হয় জাস্ট তোমালোকে খালি এনেকে কাটি দিলেই হ'ব যে কিবা এটা ভুল হৈছে তোমালোকে খালি এনেকে কাটিহে দিবা তাত আৰু তোমালোকে বহুত এনেকে না কাটিবা আৰু তোমালোকৰ কি হয় প্ৰশ্ন নম্বৰ দিবলে কেতিয়াও তোমালোকে নাপাহৰিবা আৰু তাৰ পিছত তোমালোকে যিবোৰ পাৰা কোৱেশ্চন বিলাক তোমালোকে আগত কৰিবা যিবিলাক কোৱেশ্চন পাৰা আগত কৰিবা আৰু যিবিলাক নোৱাৰা হেবিলাক পিছত ট্ৰাই কৰিবা আৰু তোমালোকে স্পিড বহাবা লিখাৰ যেটো স্পিড থাকে সেই স্পিডটো বহাবা আৰু একেটা পেজতে যদি লিখিবলগীয়া হয় তোমালোকে ইয়াৰ ভিতৰত যদি লিখা এখন বহি তোমালোকে ইয়াৰ ভিতৰত লিখিবা এইখিনিতে কোৱেশ্চন এনেকুৱাত শেষ হলে এটো পৰা তোমালোকে নিলিখিবা আৰু লিখিবলগীয়া হলেও এনেকে ভালকে চিন দি লবা যাতে চকুত পৰে আৰু ক্লিন কে লিখিবা এটো বহুত ডাঙৰ কথা যাৰ কাৰণে আখৰ বেয়া হওক কিন্তু তোমালোকে নীতি নিয়মখিনি পালন কৰিব লাগিব এটো তোমালোকৰ কাৰণে এটা ডাঙৰ সমস্যা যে সদায় এবোৰৰ কাৰণে তোমালোকে বহুত মাৰ্কস কম পোৱা আৰু সন্মুখত তোমালোকৰ যিখিনি ৰুল নম্বৰ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু তোমালোকৰ যেহেতু MCQ নিজৰ এনেকুৱা বাৰকোডৰ তলত সাইন থাকে সাইন টাইন কৰা এইখিনি তোমালোকে ভালকৈ কৰিবা আৰু ইয়াত কাটাকাটি কেতিয়াও এড্ৰেছিংত নকৰিবা এটো বহুত গুৰুত্বপূৰ্ণ কথা যে তোমালোকে খুব ভাল মাৰ্কস পাব পাৰিবা বা লেখাখিনি তোমালোকক মানে জুনে চাব বহিখন খুব ভাল পাব আৰু তোমালোকে ভাল এটা নম্বৰ পাব পাৰিবা যদি এইখিনি তোমালোকৰ কাৰণে আছিলে আৰু তোমালোকে ভালকে প্ৰিপাৰেচন কৰি যোৱা ভিডিওটো এটা লাইক কৰিবা আৰু লগৰ লগত শেয়াৰ কৰিবা নতুন গ্ৰাহকসকলে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ